Hello friends, welcome to my channel from Mechuka. So আপুনি নিশ্চয় ভ্ৰমণ কৰি ভাল পায় আৰু আপুনি যদি কোনো বৰফিলা পাহাৰলৈ ফুৰিবলৈ যাব বিচাৰে তেনেহলে আপোনাৰ ভ্ৰমণ তালিকাৰ লিষ্টত মেচুকা ৰাখিব পাৰে নে নোৱাৰে মই কম 100% পাৰে অৰ্থাৎ আপুনি মেচুকাত বৰফ পাই যাব আৰু ইতিমধ্যে হয়তো আপুনি মোৰ ভিডিঅ'ৰ থাম্বনেইল চাই বুজি পাইছে যে মেচুকাত বৰফ পোৱা যায় বুলি গতিকে কেতিয়া কেনেকৈ গলে মেচুকাৰ ক'ত বৰফ দেখিবলৈ পাব সেই সকলোখিনি কথা মই এই ভিডিঅ'টোত দেখুৱাবলৈ যত্ন কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই ল'ব আৰু এই ভিডিঅ'টোৰ যোগেদি আপুনি মেচুকাৰ বৰফিলা পাহাৰৰ সৌন্দৰ্য উপভোগ কৰক আৰু মোৰ এই ভিডিঅ'টোত আপুনি কেৱল মেচুকা টাউনৰ পৰা বৰফিলা পাহাৰ চাবলৈ যোৱাহে দেখা পাব কিন্তু আপুনি যদি অসমৰ পৰা মেচুকালৈ কেনেকৈ আহিব সেই বিষয়ে জানিব বিচাৰে তেনেহলে আপুনি ওপৰৰ আই বাটনত ক্লিক কৰি মোৰ মেচুকা জাৰ্নিৰ পাৰ্ট 1 ভিডিঅ' ৱে টু মেচুকা নামৰ ভিডিঅ'টো চাই ল'ব তাতে আপুনি পাছিঘাটৰ পৰা মেচুকালৈ অহা ৰোড কণ্ডিশ্যনৰ বিষয়ে সকলোখিনি কথা চাই ল'ব পাৰিব গতিকে পলম নকৰি লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' বন্ধুসকল মেচুকাৰ এই বৰফিলা পাহাৰৰ সৌন্দৰ্য চাবলৈ হলে আপুনি যাব লাগিব ইয়াৰলং পইণ্ট যিটো নেকি আছে মেচুকা টাউনৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ দূৰত অৱশ্যে মেচুকা টাউনতো কেতিয়াবা স্ন'ফল পোৱা যায় কিন্তু সেয়া অলপ পাতলকৈ হয় গতিকে পাহাৰৰ এই বৰফৰ সৌন্দৰ্য চাবলৈ হলে আপুনি অলমষ্ট চাইনা বৰ্ডাৰত থকা ইয়াৰলং পইণ্ট যাবই লাগিব আৰু তাৰ কাৰণে আপুনি ৰাতিপুৱা যিমান সোনকালে যায় সিমানে আপুনি বেছিকৈ বৰফ দেখা পাব আৰু আমি যাত্ৰা কৰিছিলোঁ মেচুকা টাউনৰ পৰা ৰাতিপুৱা এৰাউণ্ড 5:30 আৰু তেতিয়া টেম্পাৰেচাৰ আছিলে -4°C সো বিউটিফুল প্লেস এতিয়া -5° দেখুৱাই আছে আমাৰ গাড়ীত আৰু ওপৰত দেখা পাইছোঁ বৰফ মানে পাহাৰৰ যিটো চূড়াকেইটা আছে তাত বৰফ আছে আৰু জেগাটো একচুৱেলি মোবাইলত কিমান ভালকৈ উঠিছে মই ধৰিব পৰা নাই কিন্তু বাস্তৱত জেগাটো বিৰাট ধুনীয়া লাগিছে দেখিবলৈ কাৰণ কুঁৱলী কিছুমান ধোঁৱা নিচিনাকৈ কুঁৱলীবিলাক আছে আৰু গছবিলাকত গছৰ মানে ঠাল ঠুগুলিবিলাকত বৰফটো জমি আছে আৰু ৰাস্তাটো ৰিয়েলি ভাল লাগিছে মানে বৰফিলা ৰাস্তাৰ মাজে আহি আছোঁ বগাকৈ সেয়া ফাইনেলি আমি বিচাৰি আহি বৰফ পাই গ'লোহি আমাৰ চাইডত আপোনালোকে দেখা পাইছে বৰফৰ আচ্ছাদন বগা বৰফৰ মাজে মাজে সুন্দৰ লাগিছে দেখিবলৈ আৰু ফাইনেলি বৰফিলা ৰাস্তাৰ মাজে মাজে আমাৰ যাত্ৰা নাইস amor, yeah. No quiero perder lo que queda. Y más allá. A través de la gran oscuridad hasta que me convierta en rayos. Y más allá. A través de la gran oscuridad. Parece আগত ইয়াৰ লগত গৈ লওঁ তাৰপৰা বেক কৰি দিম সাপ মাৰি নেবলৈ দেখিব নালাগে যাব লাগে ৰিয়েলি ইটছ ভেৰি বিউটিফুল আৰু সঁচাই আমি বৰফ আশা কৰি আহিছিলোঁ কিন্তু আপোনাৰ এনেধৰণে বৰফৰ মাজে মাজে যে গৈ থাকিব লাগিব সেইটো আমি কল্পনা কৰা নাছিলোঁ মানে ইমান সুন্দৰ দৃশ্য আমি কল্পনা কৰা নাছিলোঁ আৰু এতিয়া দেখিছোঁ সঁচাই খুব ধুনীয়া লাগিছে কাৰণ ৰাস্তাৰ দুইফালে আপোনাৰ বৰফবিলাক পৰি আছে যেনি তেনি সঁচাকৈ ভাল লাগিছে বিশেষকৈ আমি ৰাতিপুৱাই আহিলোঁ আৰু সেইকাৰণে আপোনাৰ এই বৰফৰ এই সৌন্দৰ্যটো দেখা পাইছোঁ আমি যিহেতু ৰাতিপুৱাই আহিলোঁ আৰু এতিয়া আমি দেখা পাইছোঁ পাহাৰৰ ওপৰত য'ত মানে বৰফ পাহাৰৰ যিবিলাক চূড়াবিলাক তাত বৰফ পৰি আছে আৰু সেই জেগাবিলাকত আপোনাৰ বেলিৰ পোহৰ পৰি একদম জিলিকি উঠিছে আৰু ইফালে আপোনাৰ য'ত য'ত ছাঁ পৰি আছে তাত আপোনাৰ বগা বগা বৰফবিলাকে ৰাস্তাটোত খুব সুন্দৰ দৃশ্য দিছে আৰু ৰিয়েলি সঁচাকৈ আপোনাৰ দেখি বহুত ভাল লাগিছে মানে ৰিয়েলি ক'বলৈ গ'লে আপোনাৰ একদম উপভোগ্য
আৰু সেইকাৰণে হয়তো কয় যে মেচুকাক নৰ্থ ইষ্টৰ ছুইজাৰলেণ্ড বুলি। সঁচাই আপোনাৰ উপভোগ্য ছবি। চিধা ওপৰত আহি গ'লো, অকল বৰফ বৰফ বৰফ, গাড়ী যাব পৰা নাই আগলৈ। আৰু এতিয়া ফাইনেলি আমি মেচুকাৰ মায়াবী বৰফৰ মাজত। বহুত ঠাণ্ডা, বহুত ঠাণ্ডা, বৰফ চুলো হাত জমি গ'ল। ফাইনেলি আমি ঘূৰিছো, মই কৈছো না, ফাইনেলি আমি ঘূৰিছো বনাই থোৱা আছে এই মানে বৰফৰ ৰাজ্যৰ পৰা। ভাল লাগিলে কাৰণ আমি কালি গোটেই ৰাতি বহুত কষ্ট কৰিলো। পৰহি আমি ৰাতিয়ে 2টা বজাতে ওলাইছো ধেমাজিৰ পৰা। আহি ফাইনেলি আজি আমি 7টা বজাত আহি পেলাই আমি মেচুকাত বৰফ দেখিলো। স্বৰ্গীয় মেচুকা চাবলৈ আহিছিলো। মেচুকা ভেজটো আমি ভালকে দেখাই নাই, আমি যাবনে দেখিম যিহেতুকে। মাত্ৰ এতিয়া আমি ৰাতিপুৱাই বৰফখিনি চাই লৈ পেলাই আমি এতিয়া ঘূৰি যাম। ঘূৰি গৈ পেলাই মেচুকাত আমি ব্ৰেকফাষ্ট কৰিম। ব্ৰেকফাষ্ট কৰি আজি আমি অকণ সোনকালে ওলাই যাবলৈ যত্ন কৰিম। আৰু আজি আমি যাতে, কালি আমি যিহেতুকে গম পাইছো যে লেকা বুলি দিয়ে ৰাস্তাটো ভাল, চ' আজি আমি যাম আৰু এইটো আপোনালোকক আমি অৱগত কৰিম যে লেকাবুলি ৰাস্তাটো ভাল নে বেয়া। যদি লেকাবুলি ৰাস্তাটো ভাল তেতিয়াহ'লে আমাৰ কাৰণে, কিন্তু আমাৰ ধেমাজি বা লখিমপুৰবাসীৰ কাৰণে বহুত মানে মেচুকাটো ওচৰ হৈ যাব। ইফালৰ পৰা আপুনি পাছিঘাট যাবলৈ প্ৰয়োজন নাই, লেকাবুলি দি আপুনি সোমাই দিলে, আপুনি চিলাপথাৰৰ পৰা লেকাবুলি সোমালে, লেকাবুলিৰ পৰা আপুনি এইফালেদি আহিলে আপুনি ডাইৰেক্ট আৰং পাবহি। চ' আজি আমি সেইটো ৰাস্তা যাম বুলি ভাবি আছো। কাৰণ যিহেতুকে কালি আমাক এখন গাড়ীয়ে কৈছে যে তেখেতলোকে লখিমপুৰৰ পৰা টেংকাৰ গাড়ী হয়, তেখেতলোকে তেল আনে আৰু তেখেতলোকে লেকাবুলি দি আহে। চ' আজি আমি লেকাবুলি যাবলৈ যত্ন কৰিম। তেখেতলোকে কোৱা মতে 80 কিলোমিটাৰমান ৰাস্তা ভাল বুলি কৈছে, টোটেল 110 নে 20 কিলোমিটাৰ কৈছিলে। তাৰে 20 কিলোমিটাৰমান ৰাস্তা বেয়া আৰু বাকী 20 কিলোমিটাৰমান ৰাস্তা মানে মোটামুটি ভাল। চ' আজি আমি সেইটো প্ৰমাণ কৰিম। যদি হয় তেতিয়াহ'লে নেক্সট আমাৰ আহিবলগীয়া আৰু কোনোবা যদি মেচুকালৈ আহিবলগীয়া আছে তেখেতলোকে লেকাবুলি থ্ৰুৱেদি আহিব পাৰিব। আৰু লেকাবুলি থ্ৰুৱেদি আহিলে আপোনালোকে অভিয়াছলি 100 কিলোমিটাৰ, এটলিষ্ট 100 কিলোমিটাৰ আপোনালোকৰ শ্বৰ্ট হ'ব। ধন্যবাদ, আকৌ লগ পাম পুনৰ। মানে কালি আমি ৰাস্তাত পানীৰ কাৰণে বহুত প্ৰব্লেম পালোঁ। চ' আজি আমি পানী 2 লিটাৰ ভৰাই লৈছোঁ, যিটো বটল আমাক মনটোৱে দিছিলে। মনটো মানে আমি পাৰিলে দেখাম, চিনাকি কৰাই দিম। এই আমাৰ লখিমপুৰ চিয়াজুলি ল'ৰা, সি ইয়াত গ্ৰীপত কাম কৰি আছে। ল'ৰাটো কালি লগ পালোঁ তৎক্ষণাত, কি কণ্টেক্টভাৱে লগ পালোঁ। যথেষ্ট ভাল ল'ৰা, কথা বতৰা পাতি আমি গম পালোঁ। সিয়ে আমাক গোটেই আইডিয়াখিনি দিছিলে। আৰু আপোনালোকে আহোঁতেন তেনেকুৱা মানুহ আমাৰ লখিমপুৰ ধেমাজিৰ ফালৰ মানুহ ঢেৰ পায় ইয়াত, সেইখিনি মানুহ সহায় ল'ব পাৰে। কাৰণ যিহেতুকে তেখেতলোকে ইয়াত থাকে, ইয়াৰ পৰিৱেশটো তেখেতলোকে গম পায়। আৰু আমাক গোটেই আইডিয়াটো দিছিলে মনটোৱে। চ' মনটোৱে আইডিয়া দিয়া মতে কিন্তু আমি আজি 9টা বজাত আমি কালি যিখিনি মনটোহঁতে কাম কৰি আছিলে সেই জেগাটো পাৰ হ'ব লাগিছিলে, কিন্তু ফাইনেলি আমাৰ সেইটো নহ'লগৈ। কাৰণ আমি ইয়ালৈ গুচি আহিলোঁ, প্ৰায় 45 মিনিটমান আহিলোঁ। আকৌ এতিয়া ৰিটাৰ্ণ অহা যাত্ৰাটো দূৰ লাগে, কিন্তু ঘূৰি যাওঁতে আমাক সোনকাল লাগিব। চ' সিমানখিনিয়ে ক'লোঁ। আহিব মেচুকা চাব, আৰু পাৰিলে আপোনালোকে ৱেডাৰবিলাক চাই আহিব। কাৰণ ৱেডাৰটো চাই নাহিলে আপোনালোকে বৰফ নাপাব। আৰু আমাৰ এইটো প্লেনটো আজি এমাহমানৰ আগৰ পৰাই আমি ৱেডাৰ চাই মিলাই আমি ইয়াৰ আগৰ শনিবাৰটো প্ৰগ্ৰেম কৰিছিলোঁ, কিন্তু ইয়াৰ আগৰ শনিবাৰটোত মেচুকাত বৰষুণ আছিলে। বৰষুণ থকাৰ কাৰণে আমি বস্তুটো আমাৰ জাৰ্ণিটো মানে আমি প্ৰিফাৰেঞ্চ নিদিলোঁ। চ' অকণমান নেগলিজেঞ্চো হ'ল বাৰু, কিন্তু হ'লেও ভাল হ'ল। কাৰণ বৰষুণত আহিলে আপোনালোকে পাহাৰীয়া ৰাস্তাত কেতিয়াও মানে যিটো ফূৰ্তি লাগে বা যিটো মানে অনুভূতি হয় সেইটো কেতিয়াও নাপাব। চ' অকণমান ফৰকাল বতল চাই ল'ব, আৰু আহোঁতে অহা মানুহৰ সহায় ল'ব। আৰু আমাৰ ফোন নম্বৰখিনি থাকিব এই ভিডিঅ'টোৰ লাষ্টত।
আমাৰ সহায় ল'ব পাৰিব। আমাৰ সহায় ল'লে আমি কিনো সহায় কৰিম, বিশেষকৈ কেনেকৈ যাব লাগে, ক'ত থাকিব লাগে, এইটো সহায় কৰিম। আৰু আমাৰ এনেকুৱা কোনো প্লেন নাছিলে যে ক'ৰবাত ইয়াত থাকিম তাত থাকিম। আমাৰ প্লেন আছিলে ডাইৰেক্ট মেচুকালৈ আহিম, মেচুকাত আমি আহি হোমষ্টেত থাকিম। কাৰণ ইয়াত হোমষ্টে আছে। আপুনি হোমষ্টেত আমি যেতিয়াই আপুনি নক কৰে তেখেতলোকে আদৰ সাদৰে আপোনাক গ্ৰহণ কৰে। আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ যে তেখেতলোকে কয় মানে কি পাছ লোৱা কথা। আমাৰ আইডিয়া হৈ গ'ল, আমি আহি এটা কথা গম পালোঁ যে পাছ নোলোৱাকৈ আহিও আপোনালোকে বৰফ চাব পাৰে। কাৰণ পাছ লোৱাৰ পিছত আপোনালোকে যিটো যাব সেইটো বৰ্ডাৰ ছাইডত গুচি যাব। চ' আপোনালোকে যদি বৰ্ডাৰ ভিতৰত মানে আৰ্মি কেম্পত যদি আপোনালোকে পাৰ হ'ব নিবিচাৰে, তেতিয়াহ'লে আপোনালোকে পাছ নোহোৱাকৈও বৰফটো চাই যাব পাৰে। এইটো এটা ইম্পৰ্টেণ্ট কথা। চ' সিমানেই আৰু, আকৌ লগ পাম। নাইচ। আৰু বাই বাই মেচুকাৰ বৰফ।